বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱাৰ পৰা মানে কাম একদম ছুটি নাই। ৰাতিপুৱা এয়া টিউবেলটো দেখিছে ন, সেইদিনা মাটি ভৰাইছিলোঁ বুলি দেখাইছিলোঁ যে মাটিও মানে টিউবেলটো তলত পূৰা ঢেলাই কৰি দিয়া হৈছে। ৰাতিপুৱাৰ পৰা মানে কাম লাগি আছোঁ, মানুহজন মই দুইজনে লাগি আছিলোঁ। মানুহজনে মানে যিমান সময় টাইম পায় আৰু ঘৰত কাম লাগে, বাকী চোৱা ডিউটিৰ কাৰণে ওলাই যায়। আৰু এইফালে ঢেলাই দিয়া হৈ গ'ল, যিহেতু মাটি তুলি থোৱা আছিলে টিউবেলৰ কাৰণে, এতিয়া গোটেই ঢেলাই দি দিলোঁ দুইজনে লগ খাই। আৰু এইফালে ইটা চাফা কৰি আছিলোঁ, দেখিছেনে? ল'ৰাটো শুৱাই মেলি এতিয়া আকৌ ল'ৰা উঠি গ'ল, ক'ত কাম হ'ব আৰু, কাম নহয় আৰু। ল'ৰা শুৱাই মেলি যিমান খন্তেক পাওঁ অকণমান ঘৰৰ কাম কৰোঁ। যিটো মানুহজন কামৰ কাৰণে গুচি যায় ন, মানুহজন থাকিলেতো দুইজনে কৰোঁৱেই, আৰু যদি মানুহজন নাথাকে মানে মই অকলে ঘৰত কৰোঁ। তেওঁ বাহিৰত যেতিয়া কামৰ কাৰণে ওলাই যায় ন, মই ঘৰত এনেহে থাকোঁ, আৰু সেইটো কাৰণে ঘৰত মানে এইবিলাকে কৰি থাকোঁ। ঘৰত সৰু ল'ৰা থাকিলে একো কামেই নহয়। ল'ৰাই খেলাখনতে অকণমান কৰোঁ, আকৌ ল'ৰা শুলে অকণমান কৰোঁ। এতিয়াতো ল'ৰা উঠিলে আৰু কিনো কাম কৰিম, কাম কৰিবলৈ নোৱাৰোঁ, হয়নে দেহা? কাম কৰিব দিবানে? এইফালে চোৱা, আকৌ শুলা নি? টোপনি আছে এতিয়া, আৰু একদম পূৰা 2 ঘণ্টা 3 ঘণ্টা শুই ল'লে ৰাতি একদম 10টা 11টা বজালৈকে এটাকো শুব নিদিয়ে। সি সাৰ পাই থকালৈকে মানে আমি এটাও শুব নোৱাৰোঁ। মানে যোনে শুৱে সিয়ে মাৰ খায়। এই সৰু ল'ৰা থাকিলে এনেকুৱাই হয় আৰু। ল'ৰাটো শুৱাই মেলি আকৌ আহি গ'লোঁ, মানে এতিয়া ইটা চাফা কৰিবলৈ আছে। ইটাখিনি মানুহজনে চাফা কৰি থ'বলৈ কৈছে। কাইলৈ মানে ডিউটি যোৱাৰ আগতে আকৌ মানে অকণমান কাম হ'লেও কৰি থৈ যাব। সেই তাকে আকৌ লাগি যাওঁ ইটা চাফা কৰা কামত। বন্ধু বান্ধৱীসকল, বিয়া সোমালোঁ যেতিয়া কষ্ট কৰি খাবই লাগিব, কিন্তু মনৰ কষ্টটোতো পোৱা নাই ন। সদায় সুখ আনন্দতে আছোঁ, কিন্তু ঘৰুৱা যিবিলাক কিছুমান কামবিলাকতো কৰিবই লাগিব। মানে অকল মানুহজনলৈতো বাট চালে নহ'ব। মানে যিকোনো কাম মানে তেওঁলোকে যদি অকল থৈ দিওঁ, ঘৰৰ কাম দেখোন নহ'বই। তেওঁ বাহিৰতে কৰিব নে ঘৰতে কৰিব? তেওঁ যদি বাহিৰত যায় মই ঘৰত কৰোঁ, ঘৰৰ কামখিনিতো হৈ থাকিব ন। সেইকাৰণে মানে প্ৰত্যেকটো কামতে মানে মানুহজনক সহায় কৰিবলৈ চেষ্টা কৰোঁ, আৰু মানুহজনেও মানে মোকো প্ৰতিটো কামতে মানে সহায় কৰে। যিখিনি মানে মই নোৱাৰোঁ, মানে অকলে নোৱাৰা কামবিলাক তেওঁ মোক সহায় কৰে, আৰু তেওঁ যিবিলাক অকলে নোৱাৰে সেইবিলাকক মই ছাপোৰ্ট কৰোঁ। গতিকে কাম কৰানো কিহৰ লাজ ন বন্ধু বান্ধৱীসকল? কাম কৰিহে খাইছোঁ, চুৰ কৰিতো খোৱা নাই। গতিকে মই ভাবোঁ সৰু বৰ বুলি একো কথা নাই, কামটো কামেই, মতা কাম হ'লেও মাইকী কাম হ'লেও কৰি খাব জানিলেই হ'ল। আৰু টিউবেলৰ মানে তলডোখৰ প্লাষ্টাৰ কৰিছোঁ, নতুন মিস্ত্ৰী দেই, আমি দুজন মানে, মানুহজন আৰু মই কোনোদিন পকা কাম কৰি পোৱা নাই, হ'লেও কৰিবলৈ চেষ্টা কৰিছোঁ। এইফালে টিউবেলৰ প্লেটখন হৈছে, আৰু বাকী চাইডে পাৰটো দিবলৈ আছে, পাৰটো। আৰু এইফালে বাথৰুমটো মানে এডোখৰ হ'ল, আৰু মানে মানুহজনৰ টাইম নহ'ল, ৰাতিপুৱা আধাটো কৰিয়ে গুচি গ'ল। কাইলৈ আকৌ ৰাতিপুৱা 4টা 4:30টাতে উঠি আকৌ লাগি যাব 8টা 9টা বজালৈকে, তাৰপৰা আকৌ ডিউটি। চাওকচোন বাৰু, ৰাতিপুৱা ঘৰৰ কাম, আকৌ 8টা বজাৰ পৰা আকৌ ডিউটি, আহি আকৌ গধূলি ভাগৰে লাগে তেওঁ। বন্ধু বান্ধৱীসকল, নতুন ঠাই, নতুন মাটি, আকৌ নতুনকৈ এখন ঘৰ সজা বহুতখিনি কষ্ট হয়। মানে হ'লেও মানে ইমানখিনি কষ্টৰ মাজেৰেও দুইজনে ইজনে সিজনক সহায় কৰি মানে প্ৰতিটো কাম এটা এটাকৈ কৰি যাবলৈ চেষ্টা কৰিছোঁ। বাকীখিনি ভগৱানৰ ওপৰত, আৰু ভগৱানে যি কৰে আৰু।